নমস্কাৰ আপুনি সংযুক্ত হৈছে প্ৰাইম নাওৰ সৈতে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে সকলো খাদ্য সামগ্ৰীৰ অতিমাত্ৰা মূল্য বৃদ্ধিৰ বিৰুদ্ধে আজি টাই আহোম যুৱ পৰিষদ নাহৰকটীয়া মহকুমা সমিতিৰ উদ্যোগত নাহৰকটীয়া মৰাণ তিনিআলিত অসম চৰকাৰৰ খাদ্য আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদত মূল্য বৃদ্ধি ৰোধ কৰক বিজেপি হাই হাই বিজেপি গো বেক ফণীভূষণ মুৰ্দাবাদ আদি বিভিন্ন শ্লোগানেৰে কঁপাই তোলে নাহৰকটীয়াৰ আকাশ পতাক। অৰ্ধ শতাধিক প্ৰতিবাদকাৰীৰ অংশগ্ৰহণেৰে কৰা এই প্ৰতিবাদত প্ৰতিবাদকাৰীসকলে পিঁয়াজ আৰু আলুৰ মালা পিন্ধাৰ লগতে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ কৰে তথা অতি শীঘ্ৰে মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰিলে 2021 চনত ইয়াৰ প্ৰত্যুত্তৰ ৰাইজে দিব বুলি হুংকাৰ দিয়ে। নাহৰকটীয়াৰ পৰা বিদ্যুৎ মহন্তৰ প্ৰতিবেদন প্ৰাইম নাও। আজি নাহৰকটীয়া মহকুমা সমিতি টাইৰ অধীনত আমি এটা প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। ইয়াৰ মূল কাৰণটো হ'ল মূল্য বৃদ্ধি। যিহেতু লকডাউন 8 মাহ লকডাউনৰ কাৰণে মানুহৰ ইকনমিটো গোটেই অসমতে ভাগি পৰিছে। তাৰ পিছত এতিয়া অত্যাৱশ্যকীয় সামগ্ৰীবোৰ পিঁয়াজ আলু অন্যান্য মিঠাতেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী ভয়াৱহভাৱে মূল্য বৃদ্ধি কৰিছে। এইখন চৰকাৰ ফাঁচি বছৰৰ বনিয়াৰ হাতত বিক্ৰী হৈছে। যোগান মন্ত্ৰী বুলি কোৱা এজন মন্ত্ৰী ইয়াত নাই। সেইটো কাৰণে সৰ্বানন্দ সোণোৱাল চৰকাৰক কৈছোঁ, এই জনসাধাৰণক লকডাউনে জুৰুলা কৰিছে আৰু লগতে প্ৰশাসনৰ যোগেদি যি এটা চিণ্ডিকেট আৰম্ভ কৰিছে দাম বৃদ্ধিৰ ক্ষেত্ৰত, এইখিনিক যাতে প্ৰতিৰোধ কৰে, নহ'লে অনাগত দিনত 21 চনত তাৰ প্ৰত্যুত্তৰ অসমৰ জনসাধাৰণে দিব। ইয়াকে ক'লোঁ।